Hello everyone, ডাইডকালে মই আপোনালোকক স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম যি আমাৰ ষ্টেটিক জিকে আছে, যিখন আমাৰ লুচেন বুক আছে। লুচেন বুকৰ পৰা আমি এমসিকিউ সিলেক্ট কৰিছো, এমসিকিউ বনাইছো। তাৰ পৰা আমি আজি ষ্টেটিক জিকেৰ কিছুমান এমসিকিউ আমি ডিসকাস কৰিম। ইয়াত মিক্স থাকিব পাৰে, বেলেগ বেলেগ টপিক থাকিব পাৰে। আৰু যদি আপোনালোকে এডিআৰই 2.0 বা আসাম পুলিচ এসআই কাৰণে প্ৰিপেয়াৰ কৰি আছে, তো তাৰ কাৰণে আপোনালোকৰ কাৰণে লাভৱান হ'ব। এইটো আমাৰ হৈছে সেট এ, তো আমি যিমান পৰা আমি ডিসকাস কৰিম। আৰু ইয়াৰ যদি আপোনালোকক পিডিএফটো লাগে তেতিয়াহ'লে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। তাৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব। এতিয়া আমি আহিছো কুৱেশ্যন নাম্বাৰ 1। ইয়াত কৈছে কাঞ্চনজংঘা। এতিয়া ইয়াৰ স্পেলিংটো আপোনালোকে বেলেগ বুকত বেলেগকে পাব, বেলেগ ৰিচোৰ্চত অনলাইনত বেলেগকে পাব। ইজ দ্য হাইয়েষ্ট পিক ইন ইণ্ডিয়া। আমি জানো যে হাইয়েষ্ট পিক ইন ইণ্ডিয়া কি হয়, কাঞ্চনজংঘা বুলি কোৱা হয়। এই পিকচাৰখনত দেখিছে এইটো হৈছে কাঞ্চনজংঘা। এতিয়া ইজ লোকেটেড এট কোনখন ষ্টেটত বা কোনখন ইউনিয়ন টেৰিটৰীত এইটো লোকেট কৰে, ক'ত আছে আমাক সেইটো সুধিছে। তেতিয়াহ'লে আমাৰ ইয়াৰ আনচাৰটো কি হ'ব? কাঞ্চনজংঘা ক'ত আছে? আমি জানো যে এইটো হাইয়েষ্ট পিক হয় আৰু এইটো ক'ত আছে? ছিকিমত আছে। ছিকিমত আছে আৰু ইয়াৰ উচ্চতাটো কিমান হয়? 8586 মিটাৰ হয়। আৰু ইয়াৰ থাৰ্ড হাইয়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড হয়। গোটেই ৱৰ্ল্ডৰ ভিতৰত আমাৰ 3 নম্বৰত আছে এইটো। আৰু এখন আছে যে কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক আৰু বায়স্ফিয়াৰ ৰিজাৰ্ভ। তাৰমানে যিখন কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক হয়, সেইখন নেশ্যনেল পাৰ্কো হয় আৰু বায়স্ফিয়াৰ ৰিজাৰ্ভো হয়, যিখনক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত মানে নামত অন্তৰ্ভুক্ত কৰা আছে। সেইখন কেতিয়া কৰিছিলে? জুলাই 2016ত কৰা হৈছিলে। নেক্সট আমি আহিছো নেক্সট কুৱেশ্যনলৈ। আপোনালোকে অলপ ৰৈ পেলাই পজ কৰি পেলাই নিজে কুৱেশ্যনটো ভাবিব, দেন ইয়াৰ আনচাৰটো চাব পাৰে। তেনেকৈ কৰিব পাৰে। আৰু কিমান মাৰ্কছ পাব আপোনালোকে মোক ক'ব কমেণ্টত। নেক্সট আছে চান্দাকফু ইজ দ্য হাইয়েষ্ট পিক অফ। চান্দাকফু যিটো পিক হয় সেইটো হাইয়েষ্ট পিক হয়। ক'ৰ হাইয়েষ্ট পিক এইটো আমাক সুধিছে, কোনখন ষ্টেটৰ হাইয়েষ্ট পিক সেইটো আমাক সুধিছে। ইয়াৰ আনচাৰটো চোৱাৰ আগতে আমি ডেছক্ৰিপশ্যনটো চাই লওঁ। দ্য হাইয়েষ্ট পিক অফ ৱেষ্ট বেংগল, যিটো ৱেষ্ট বেংগল আছে, ৱেষ্ট বেংগলৰ হাইয়েষ্ট পিক হৈছে চান্দাকফু। এতিয়া মেইনলি এইটো দাৰ্জিলিং ডিষ্ট্ৰিক্টত আছে। ডিষ্ট্ৰিক্টখনৰ নাম হৈছে দাৰ্জিলিং ডিষ্ট্ৰিক্ট। আৰু তাত এখন কি আছে, যিখন এটা ৰিজ আছে। ৰিজ মিনছ এটা পাহাৰ পৰ্বত আছে, তাৰ এটা ৰিজ আছে। আমি এইটো ৰিজ বুলি কওঁ, হয়নে? তো এইটো চিংলিয়া ৰিজ আছে, তাৰ এটা পাৰ্ট হৈছে এইটো চান্দাকফু, মানে পিকটো তাৰ এটা পাৰ্ট। আৰু এইটো ক'ত আছে? এইটো ইষ্টাৰ্ণ ঘাট। আমি আপোনালোকে জিঅ'গ্ৰাফীত পঢ়িছে, ইষ্টাৰ্ণ ঘাটৰ এটা কি হয়? পাৰ্ট হয়, মানে ইষ্টাৰ্ণ ঘাটত আছে। তাৰপিছত দাৰ্জিলিঙৰ যিটো চাহ হয়, যিটো টি হয়, সেইটো প্ৰথমতে কি আছিলে? GI টেগ পাইছিলে 2005 চনত। 2005 চনত সেইটো GI টেগ পাইছিলে, দাৰ্জিলিং টি। নেক্সট আমি আহিছো ৰিভাৰ যমুনা। ৰিভাৰ যমুনা, যিটো আমি অসমীয়াত যমুনা নদী বুলি কোৱা হয়। এখন পিকচাৰখন দেখিছে, এই ডাঙৰ যিডাল ব্লু কালাৰ লাইন আছে, সেইডাল হৈছে ৰিভাৰ যমুনা। এখন ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, হিমালয়া দেখিছে ইয়াত। হিমালয় আমাৰ 4টা পাৰ্ট আছে। চ' লোৱাৰ হিমালয়ৰ পৰা এইটো ষ্টাৰ্ট হ'ব, আমি গম পাম এতিয়া। তো ইয়াৰ আনচাৰটো কি হ'ব? আমাক সেইটো সুধিছে। আমাৰ এইটো সুধিছে যে কোনখন ষ্টেটত আছে। তো এইটো ৰিভাৰ যমুনাৰ কথা আমি আগতে চাই লওঁ। এই মেজৰ ট্ৰিবিউটৰী অফ ৰিভাৰ গংগা। তাৰমানে কি হৈছে, যিটো ৰিভাৰ গংগা আছে, গংগেছ আছে, তাত গৈ পেলাই কি কৰে? এইটো লগ লাগে, ইয়াত লগ লাগিব, দেখিছেনে? চ' ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, ইয়াৰ পৰা ষ্টাৰ্ট হৈ এইটো ক'ত লাগিব? তাত লগ লাগিব। তাৰপিছত এইটো অৰিজিনেট হৈছে ক'ৰ পৰা? যমুনোত্ৰী গ্লেচিয়াৰ এটা আছে। যমুনোত্ৰী গ্লেচিয়াৰৰ পৰা এইটো কি হ'ব? অৰিজিনেট হৈছে, যিটো মই ইয়াত ষ্টাৰ্টিং য'ত হৈছে এইটো যমুনোত্ৰী গ্লেচিয়াৰ। তাৰপিছত যিটো মই আপোনালোকক অলপ আগত কৈছিলো যে বন্দাৰপুছ পিক আছে ইন দ্য মাছুৰী ৰেঞ্জ আৰু লোৱাৰ হিমালয়ত। বেচিকেলি এইটো লোৱাৰ হিমালয়ৰ পৰা ষ্টাৰ্ট হয়, এইটো মাছুৰী ৰেঞ্জ বুলি কয়। যেনেকৈ আমাৰ যিটো ৰেঞ্জ আছে, এট এন এলিভেশ্যন অফ, তাৰ হাইটটো হৈছে 6387 মিটাৰ। তাৰ পৰা ষ্টাৰ্ট হৈছে, হাইটৰ পৰা আহিছে, সেইকাৰণে নৈখন বৈ আহিব। এবভ মিন চি লেভেল ইন দ্য, আমি এইটো ক'ত আছে? উৎকৰ্ষী ডিষ্ট্ৰিক্টত আছে, উত্তৰাখণ্ডত আছে, আৰু উত্তৰাখণ্ডৰ উৎকৰ্ষী ডিষ্ট্ৰিক্টত আছে। ইট মিটছ গংগাজ এট দ্য সংগম। এটা মানে য'ত লগ হয় তাত সংগম হোৱা বুলি কোৱা হয়, লগ হোৱা বুলি কোৱা হয়। য'ত কুম্ভ মেলা হয়, হয়নে? কুম্ভ মেলা হয় ইন প্ৰয়াগৰাজ। এইটো লগ হোৱাটো কি বুলি কয়? প্ৰয়াগৰাজ। যিটো আমি চাৰ্কল কৰি থোৱা আছে, এইটো প্ৰয়াগৰাজ, মানে মিটিং পইণ্টটো প্ৰয়াগৰাজ বুলি কোৱা হয়। নেক্সট উত্তৰ প্ৰদেশত আছে সেইটো। আফটাৰ ফ্ল'য়িং থ্ৰু, ক'ত ফ্ল' কৰে, মানে কাৰ কোনখন ষ্টেট বা ইউনিয়ন টেৰিটৰীৰ মাজে মাজে আহে। প্ৰথমতে উত্তৰাখণ্ড হৈ গ'ল, হিমাচল প্ৰদেশ হৈ গ'ল, হাৰিয়ানা হৈ গ'ল, দেন দেলহি হৈ গ'ল। সেইকেইখনৰ মাজে মাজে আহে। তো কুৱেশ্যনটো এনেকৈ আহিব পাৰে যে ছাপ'জ গুজৰাট যদি আপোনালোকক দি দিয়ে অপশ্যনত যে কোনখন মানে গংগা নৈখন কোনখন ষ্টেটৰ মাজেদি নাযায়, তেতিয়াহ'লে সেইটো কি হ'ব? আমি গম পাব লাগিব যে কোনকেইখনৰ ষ্টেটৰ বা ইউনিয়ন টেৰিটৰীৰ মাজে মাজে সেই নৈখন পাৰ হৈ গৈছে। তাৰ লেংথটো আমি যদি চাওঁ, 1376 লেংথটো হৈছে কাৰ কিলোমিটাৰ হয় আমাৰ ৰিভাৰ যমুনা। নেক্সট আমি আহিছো ৰিভাৰ মুচি ইজ ইন হুইচ চিটি। কোনখন চিটিত কি আছে? ৰিভাৰ মুচি আছে। আমি দেখিছো ৰিভাৰ মুচি কোনখন হয়? এইখন যিখন মই ৰেড কালাৰ ড্ৰ কৰি দিছো, এইখন ৰিভাৰ মুচি। তাৰ চাইডতে আমি দেখিছো এইখন কি আছে? হায়দৰাবাদ আছে। এতিয়া ৰিভাৰ মুচিখন ক'ৰ পৰা আহিছে, মানে ক'ত লগ হৈছে? এইখন লগ হৈছে কৃষ্ণা ৰিভাৰত। এতিয়া আমি গম পাম সেইটো। দেখিছে এইখন হৈছে কি? কৃষ্ণা ৰিভাৰ। কোনখন চিটিত আছে বুলি আমাক সুধিছে? মুচি ৰিভাৰ, অৰ এইটো আমি কি বুলি কওঁ? মুচি নুৰু বুলিও কওঁ। সেইখন হৈছে ট্ৰিবিউটৰী অফ কৃষ্ণা ৰিভাৰ। ডেট মিনছ এইখন লগ লাগি আহি পেলাই ক'ত পৰিছেহি? কৃষ্ণা ৰিভাৰত পৰিছেহি, মানে ট্ৰিবিউট কৰিছে। চ' এইখন হৈছে আমাৰ, যিখন মই অলপ ক'লো, এইখন হৈছে কৃষ্ণা ৰিভাৰ। ইন দ্য ডেকান প্লেটু ফ্ল'য়িং থ্ৰু দ্য ষ্টেট অফ তেলেংগানা। চ' এইখন তেলেংগানাৰ মাজেদি এনেকৈ গৈ থাকিব। তাৰপিছত
Hyderabad is in the banks of the river Musi. যিটো মই আপোনালোকক ক'লো যে হায়দৰাবাদ যিখন চিটি সেইখন ক'ত আছে মানে এখন মুচি ৰিভাৰৰ পাৰত আছে মুচি ৰিভাৰ ডিভাইডছ হিষ্টৰিক অল্ড চিটি এণ্ড আ নিউ চিটি অফ হায়দৰাবাদ তো হায়দৰাবাদৰ দুখন চিটি কি কৰিছে ডিভাইড কৰিছে এইটো হৈছে ৰিভাৰ তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব আমাৰ হায়দৰাবাদ হ'ব অপশ্যন নম্বৰ চি নেক্সট আমি আহিছোঁ ইণ্ডিয়ান ৱাইল্ড এছ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট কোনখন ষ্টেটত আছে আমাক সেইটো দিছে তামিলনাডুত আছে অন্ধ্ৰপ্ৰদেশত আছে গুজৰাটত আছে কৰ্ণাটকাত আছে এইটো ক'ত আছে এতিয়া আমি চাওঁ দ্য এণ্টায়াৰ লিটল ৰাউন অফ কাটছ আপুনি দেখিছে ৰাউন অফ কাটছ বুলি এনেকুৱা মেপখন দেখিলে গম পাব তাত চিম্পলি লিখা থাকে ৰাউন অফ কাটছ নন এজ সেইখনক আমি কি বুলি জানো ইণ্ডিয়ান ৱাইল্ড এছ চেঞ্চুৰী বুলি আমি জানো ইজ এ ফিচাৰলেছ এক্সপান্স অফ ফ্লেট লেণ্ড এট দ্য চি বেড dotted with islands known as bays তার মানে যিবিলাক সৰু সৰু আইল্যান্ড আছে এইবিলাক কি বুলি কোৱা হয় বেজ বুলি কোৱা হয় from the coast of flora and fauna mainly এইখন আমি হৈছে কি this is the largest wildlife sanctuary হয় এখন সবতকে ডাঙৰ wildlife sanctuary হয় এখন ইণ্ডিয়ান wild ass sanctuary আৰু এখন ক'ত আছে গুজৰাটত আছে তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ চি গুজৰাট নেক্সট আমি আহিছোঁ হেডকোৱাৰ্টাৰ্ছ অফ UNDP বুলি আমি কওঁ শ্বৰ্ট ফৰ্মত ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম ইজ লোকেটেড এট এইটো ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এণ্ড হেডকোৱাৰ্টাৰ কুৱেশ্যন হয় ইয়াৰ লগতো হৈছে এইটো এতিয়া জেনেভাত আছে ৱাশ্বিংটন আছে লণ্ডন দেন নিউয়ৰ্ক ক'ত আছে আমাক সেইটো দিছে তেতিয়াহ'লে দ্য ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম UNDP এইটো হৈছে কি এটা বেচিকেলি এটা গ্ল'বেল ডেভেলপমেণ্ট নেটৱৰ্ক হয় ইউনাইটেড নেশ্যনছৰ এটা কি হয় অংগ হয় আৰু ইট ৱৰ্কছ ইট এবাউট 170 কাণ্ট্ৰিজ এণ্ড টেৰিটৰিজ মানে সিমানখিনি কাণ্ট্ৰিতে তেওঁলোকে কি কৰি আছে কাম কৰি আছে তেতিয়াহ'লে কি কাম কৰিছে তেওঁলোকে আমি যিটো আমাৰ পভাৰ্টি যিটো মানে যিবিলাক দৰিদ্ৰতা সেইবিলাক নাইকিয়া কৰিব তেওঁলোকে চেষ্টা কৰিছে ৰিডিউচ ইনইকুৱেলিটিজ যিবিলাক অসমানতা আছে হয়নে সেইবিলাক আঁতৰাবলৈ চেষ্টা কৰিছে এক্সক্লুশ্যন এণ্ড বিল্ড ৰেজিলিয়েঞ্চ চ' কাণ্ট্ৰিজ কেন ছাষ্টেইন প্ৰগ্ৰেছ তো সেইবিলাক যেতিয়া আঁতৰ হ'ব আমাৰ তেতিয়া দেশখন কি হ'ব আগবাঢ়িব লগতে পৃথিৱীখনো আগবাঢ়িব এজ দ্য UN's ডেভেলপমেণ্ট এজেঞ্চি UNDP প্লেজ এ ক্ৰিটিকেল ৰোল ইন হেল্পিং কাণ্ট্ৰিজ এচিভ দ্য ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ তাৰমানে এইটো কি কৰিব আমাৰ যে মেইনলি এইখিনি যেতিয়া আমাৰ দূৰ হ'ব দৰিদ্ৰতা দূৰ হ'ব ইনইকুৱেলিটি দূৰ হ'ব তেতিয়া আমাৰ লগে লগে কি ভাবিব আমি ছাষ্টেইনেবল গ্ৰ'থত বা ছাষ্টেইনেবল ডেভেলপমেণ্ট আমি ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে আমি ছেভ কৰিব পৰাকৈ বা আমাৰ যি পৰিৱেশ আমাৰ যি আমি বচাব লাগিব হয়নে এনভাইৰনমেণ্ট আমি কনজাৰ্ভেশ্যন সেইবিলাক আমাৰ কি হ'ব কাম কৰিব তাৰপিছত আমি আহিছোঁ হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি সেইটো হৈছে ক'ত আছে আমাক সেইটো দিছে তাৰ হেডকোৱাৰ্টাৰটো ক'ত আছে আমাক সেইটো দিছে এইটো হেডকোৱাৰ্টাৰ ক'ত আছে দ্য ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি ইজ এন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন সেইটো আমি জানো ডেট ছিক্স টু প্ৰমোট peaceful use of nuclear energy and to inhibit its use for any military purpose including nuclear weapons তো এইবিলাকত তেওঁলোকে কাম কৰে যে মিলিটাৰী পাৰপজত ইউজ কৰিবলৈ আমাক কি লাগিব নিউক্লিয়াৰ এনাৰ্জি লাগিব তো সেইটো আমি কেনেকৈ ইউজ কৰিম বা নিউক্লিয়াৰ ৱেপন আমাক লাগিব সেইবিলাক আমি কেনেকৈ বনাম আৰু ইট ইজ হেডকোৱাৰ্টাৰ ক'ত আছে ভিয়েনা ক'ত আছে অষ্ট্ৰিয়াত আছে তো অষ্ট্ৰিয়াৰ কেপিটেল কি হয় ভিয়েনা তো তাত আছে এইটো তো ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নম্বৰ এ নেক্সট আমি আহিছোঁ কুৱেশ্যন নম্বৰ 8 ইয়াত কৈছে বান্ধৱগড় নেশ্যনেল পাৰ্ক ক'ত আছে আমাক সেইটো দিছে এইখন দেখিছে এইখন আছে বান্ধৱগড় নেশ্যনেল পাৰ্ক মেপখন চাই আপোনালোকে গম পাইছে ইয়াৰ আনচাৰটো কি হ'ব যে এইখন ক'ত আছে মধ্যপ্ৰদেশত আছে আপোনালোকে ক'ব পাৰিবনে মধ্যপ্ৰদেশত কেইখন আছে আমি যিখন মই আপোনালোকক পঢ়াই দিছোঁ আপোনালোকক এইটো আনচাৰ আপোনালোকে জানিব লাগে বান্ধৱগড় নেশ্যনেল পাৰ্ক ইজ ন'ন ফৰ ইটছ লাৰ্জ পপুলেশ্যন অফ ৰয়েল বেংগল টাইগাৰ্ছ বহুত পৰিমাণে আছে তাত বান্ধৱগড় নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড নেশ্যনেল পাৰ্ক এতিয়া ডিক্লেয়াৰ কৰা হৈছিলে 1968ত তাৰপিছত এইটো কি কৰা হ'ল টাইগাৰ ৰিজাৰ্ভ 1993 টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হ'ল তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব অপশ্যন নম্বৰ বি মধ্যপ্ৰদেশ নেক্সট আমি আহিছোঁ চুলতানপুৰ বাৰ্ড চেঞ্চুৰী ক'ত আছে আমাক সেইটো দিছে কোনখন চিটিত আছে আমাক সেইটো দিছে কোচিত আছে নে শিমগাত আছে নে কোচবিহাৰত আছে গুৰগাঁৱত আছে নে জামনগৰত আছে তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব চুলতানপুৰ বাৰ্ড চেঞ্চুৰী ইজ এ পপুলাৰ নেশ্যনেল পাৰ্ক হয় আৰু এখন ক'ত আছে লোকেটেড ক'ত আছে গুৰগাঁৱত আছে এইখন চুলতানপুৰ নেশ্যনেল পাৰ্ক এণ্ড বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন গুৰগাঁও ডিষ্ট্ৰিক্ট অফ হাৰিয়ানা বেচিকেলি হাৰিয়ানাত আছে কিন্তু গুৰগাঁও ডিষ্ট্ৰিক্ট 46 কিলোমিটাৰ ফ্ৰম দিল্লী তো এইটো আমাৰ লোকেশ্যনটো কৈছে ফ্ৰম গুৰগাঁও টু গুৰগাঁও তাৰপিছত এইটো মেইনলি যিটো ৰোড সেইটো ৰোড এটা আছে তো এইটো ফাৰুখ নগৰ ৰোড সেইটো ৰোডত আছে মানে দ্য চুলতানপুৰ নেশ্যনেল পাৰ্ক ইজ লাৰ্জ উইথ ট্ৰিজ শ্ৰাবছ এণ্ড মানে এইবিলাক কি তাত পোৱা যায় সেইটো কথা ইয়াত কোৱা হৈছে চ' ইয়াত আমি এইটোৱে জানিবলগীয়া আছে যে কোনখন চিটিত আছে তো ইয়াৰ আনচাৰটো কি হ'ব গুৰগাঁও অপশ্যন নম্বৰ ডি নেক্সট আমি আহিছোঁ নেম দ্য বাৰ্ড চেঞ্চুৰী লোকেটেড এট নেলোৰ অন্ধ্ৰপ্ৰদেশ চ' এখন বাৰ্ড চেঞ্চুৰী আছে ক'ত আছে নেলোৰত আছে অন্ধ্ৰপ্ৰদেশ তো এইখনৰ নামটো কি আমাক সুধিছে কাৰ্ণালা নে আটাপাকা নে পুলিকাট নে নাজাফগড় তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব ইয়াৰ আনচাৰটো হ'ব পুলিকাট এতিয়া পুলিকাট লেক বুলিও এটা আছে পুলিকাট লেকটো ক'ত আছে আপোনালোকে জানেনে লোকেটেড অন দ্য বৰ্ডাৰ অফ অন্ধ্ৰপ্ৰদেশৰ বৰ্ডাৰত আছে এণ্ড তামিল মানে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু তাৰ বৰ্ডাৰত আছে পুলিকাট লেকটো আৰু এইটো হৈছে ইট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট লাগুন লেক এইটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক ছেকেণ্ড লাৰ্জেষ্ট লাগুন লেক ইন ইণ্ডিয়া কি হয় পুলিকাট
লেক নেক্সট পুলিকাট লেক ৱাজ ডেজিগনেটেড এজ এ ৰামচাৰ চাইট 2002 চনত কি হৈছে ৰামচাৰ চাইট ডিক্লেয়াৰ কৰা হৈছিলে আমাৰ অসমত কেইটা ৰামচাৰ চাইট আছে ক'ব পাৰিবনে নেক্সট আমি আহিছো জুৰং বাৰ্ড পাৰ্ক ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি এইখন দেখিছে আপোনালোকে যিখন ইয়াত আমাৰ চাইনবৰ্ডখন লিখা আছে জুৰং বাৰ্ড পাৰ্ক ক'ত আছে ইয়াত লিখাই আছে ছিংগাপুৰ বুলি তেতিয়াহ'লে আনচাৰটো কি হ'ব ছিংগাপুৰ তেতিয়াহ'লে আমি অলপ চাই লওঁ ইয়াত কি বিয়াৰ বিষয়ে জুৰং বাৰ্ড পাৰ্ক লোকেটেড অন জুৰং হিলত আছে হিলটোৰ নাম হয়নে যেনেকৈ আমাৰ নীলাচল হিল ছিংগাপুৰ আছে আৰু এইখন হৈছে এছিয়াছ লাৰ্জেষ্ট বাৰ্ড পাৰ্ক হাউচিং অভাৰ 5000 বাৰ্ড আছে ইয়াত ফ্ৰম এৰাউণ্ড 400 ভেৰাইট কি আছে স্পেচিছ আছে তাত মানে বেলেগ বেলেগ প্ৰজাতিৰ বাৰ্ড আছে আৰু টোটেল আমি কিমানজনী চৰাই আছে ইয়াত অভাৰ মানে 5000তকৈ অধিক ইয়াত কি আছে চৰাই আছে তাৰ নেক্সট আছে স্কুৰপা বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি কোনখন কাণ্ট্ৰিত আছে স্কুৰপা বাৰ্ড চেঞ্চুৰী কানাডা নৰৱে জৰ্ডান নে হাংগেৰী ক'ত আছে এইটো আছে স্কৰ্পা বাৰ্ড চেঞ্চুৰী ইজ এ বাৰ্ড ৰিজাৰ্ভ এট স্ৱালভাৰ্ড ক'ত আছে নৰৱেত আছে এখন এষ্টাব্লিছ কৰা হৈছিলে 1973 নেক্সট আমি আহিছো এইটো এটা পৰ্ট হয় একচুৱেলি এইটো টুটিকৰিন পৰ্ট বুলি কোৱা হয় কোনখন ষ্টেটত আছে আমাক সেইটো দিছে গুজৰাট মহাৰাষ্ট্ৰ তামিলনাডু গোৱা ইয়াৰ আনচাৰটো কি হ'ব এতিয়া টুটিকৰিন চি পৰ্ট হয় এইটো হয়নে is located in the far south as compared to the others তো মানে বহুত সাউথত আছে তো সাউথ মিন্স এইফালে আছে তো এইফালে কোনখন ষ্টেট হ'ব পাৰে আপোনালোকে গম পাইছে সো টুটিকৰিন পোৰ্ট ইজ ওৱান অফ দ্য 12 মেজৰ পোৰ্টছ ইন ইণ্ডিয়া আৰু এইটো ক'ত আছে তামিলনাডুত আছে আৰু এইটো ডিক্লেয়াৰ কৰা হৈছিলে কেতিয়া এজ এ মেজৰ পোৰ্ট হিচাপে 11th জুলাই 1974ত তাৰপিছত ইট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট পোৰ্ট ইন তামিলনাডুত এইটো 2 নম্বৰত আছে এণ্ড দ্য ফ'ৰ্থ লাৰ্জেষ্ট কণ্টেইনাৰ টাৰ্মিনেল দেখিছে এইবিলাক কণ্টেইনাৰ লৈছে ইন ইণ্ডিয়াৰ ভিতৰত এইটো 4 নম্বৰত আছে হয়নে নেক্সট আমি আহিছো আৰু এটা পৰ্টৰ বিষয় সেইটো হৈছে পাৰাদীপ পৰ্ট এইটো হৈছে পাৰাদীপ পৰ্ট এইটো আমাক ক'ত আছে সুধিছে ৱেষ্ট বেংগল কেৰেলা নে কৰ্ণাটকা নে উৰিষ্যা ইয়াৰ আনচাৰটো হৈছে এতিয়া আমি এজন ব্যক্তি আছিলে লেট বিজু পাটনায়ক বুলি চিফ মিনিষ্টাৰ আছিলে একচুৱেলি তেওঁ উৰিষ্যাৰ তেওঁ এই পাৰাদীপ পৰ্টটো কি কৰিছিলে বনাইছিলে ইট ইজ দ্য অনলি মেজৰ পৰ্ট ইন দ্য ষ্টেট অফ উৰিষ্যা চিটুৱেটেড 210 নটিকেল মাইলছ south of Kolkata and 260 nautical miles north of Visakhapatnam on the east coast of তাৰ মানে যিটো লোকেশ্যন সেই লোকেশ্যনটো কৈছে ইষ্ট কোষ্ট অন দ্য shore of Bay of Bengal তো তাৰ বেচিকেলি লোকেশ্যনটো কৈছে যে ক'ত ক'ত আছে মানে বে অফ বেংগলৰ পৰা কোনফালে আছে ইষ্ট কোষ্টৰ ফালে আছে তো সেইটো কথা কৈছে সো এইটো হৈছে পাৰাদীপ পৰ্ট নেক্সটটো হৈছে আমাৰ কুশক বাকুলা ৰিম্পোচে এয়াৰপৰ্ট এটা এয়াৰপৰ্টৰ নাম লৈছে আমাক সেই এয়াৰপৰ্টটো ক'ত আছে আমাক সেইটো দিছে হুবিলত আছে মাইচুৰ নে কুল্লু নে লেহ সো এইটো ইয়াত ক'ত আছে এইটো কুশক বাকুলা যিটো ৰিম্পোচে এয়াৰপৰ্ট এইটো আছে লেহ লাডাখত আছে মানে লেহ লাডাখত আছে তো ইট ইজ দ্য হাইয়েষ্ট এয়াৰপৰ্ট হয় এইটো হাইয়েষ্ট এয়াৰপৰ্ট ইন ইণ্ডিয়া এইটো মনত ৰাখিব হাইয়েষ্ট এয়াৰপৰ্ট ইন ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ ভিতৰত 23rd নম্বৰত আছে দিছ ইজ দ্য অনলি এয়াৰপৰ্ট ইন লাডাখৰ 1 নম্বৰ এয়াৰপৰ্ট হয় এইটো মানে এটাই আছে তাত দিছ এয়াৰপৰ্ট ইজ অপেন টু চিভিলিয়ানছ এজ ৱেল এজ ইণ্ডিয়ান এয়াৰফ'ৰ্চ তো অবভিয়াছলি আমি জানো যে বৰ্ডাৰ এৰিয়া হয় তাতো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ কাৰণে আমি সেইটো দিবই লাগিব কুশক বাকুলা ৰিম্পোচে ৱাজ এ বুদ্ধিষ্ট লামা who is widely আমি জানো যে বুদ্ধিষ্ট লামাৰ কথা আমি পঢ়িছো হয়নে who is widely known for reviving Buddhism in Mongolia and Russia তো স্পিটুক মনাষ্ট্ৰী এটা আছে সেই যিটো এয়াৰপৰ্ট আছে এয়াৰপৰ্টৰ ওচৰত স্পিটুক মনাষ্ট্ৰী বুলি এটা মনাষ্ট্ৰী আছে নেক্সট আমি আহিছো কুৱেশ্যন নম্বৰ 16 ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক'ত আছে আমাক সুধিছে কোনখন চিটিত আছে বেংগলোৰত আছে চেন্নাইত আছে মুম্বাই নে দিল্লী তো ইয়াৰ আনচাৰটো কি হ'ব ছত্ৰপতি শিৱাজী মহাৰাজ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয় ইজ ইন মুম্বাই চিটিত আছে বাই ইটছ ন'ন এজ এ চাহাৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি আমি জানো ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইজ দ্য ছেকেণ্ড বিজিয়েষ্ট এয়াৰপৰ্ট ইন দ্য কাণ্ট্ৰি আফটাৰ দিল্লী চ' দিল্লীৰ পিছত এইটো আমাৰ বহুত বিজি হৈ থাকে মানে তাত The airport has 3 operating terminals spread over total area of 750 মানে হেক্টৰছ অফ কি আছে তাত মানে ওপেন মানে কি আছে তিনটা ওপেনিং আছে বুলি কৈছে তাত আৰু ইট ইজ ওপেন ইন 1942 ওপেন হৈছিলে মুম্বাইত মহাৰাষ্ট্ৰ ঠিক আছে 17 this is most important question Tehri Dam is the largest hydroelectric irrigation project in Uttarakhand তো Tehri Dam তো আমি জানিব লাগিব যেটো ড্যাম হয় এই দেখিছে Tehri Dam এটো আছে কোত কোনখন নদীৰ ওপৰত আছে আমি এটো জানিব লাগিব এটো ড্যামৰ কোৱেশ্চন হয় was completed in the year কোনটো ইয়াৰ কমপ্লিট হৈছিলে 2005 2004 2003 2006 ইয়াৰ আনসাৰ হৈছে 2006 আমি ইয়াৰ বিষয়ে অলপ চাই লওঁ Tehri Dam is one of the tallest dam in the world আৰু ইণ্ডিয়াৰ ভিতৰত সবতকৈ টলেষ্ট হয় কিন্তু ৱৰ্ল্ডৰ ভিতৰত সবতকৈ টলেষ্ট নহয় কিন্তু ৱৰ্ল্ডৰ ভিতৰত ওৱান অফ দ্য টলেষ্ট হয় মানে যিবিলাক সবতকৈ ওখ আছে তাৰ ভিতৰত এটা কিন্তু ইণ্ডিয়াৰ ভিতৰত সবতকৈ ওখ হয় এইটো দ্য টেহৰি ডেম ইজ এ মাল্টিপাৰ্পজ ৰক এণ্ড 260.5 মিটাৰ্ছ আৰ্থ ফিল এম্বেকমেণ্ট ডেম বিল্ড অন দ্য ভাগীৰথী নিয়াৰ টেহৰি তো মেইনলি ভাগীৰথী ৰিভাৰৰ ওপৰত আছে এইটো চ' উত্তৰাখণ্ডত আছে আৰু এইটো কনষ্ট্ৰাকশ্যনটো ষ্টাৰ্ট হৈছিলে 1978ত আৰু এইটো শেষ হ'ল কেতিয়া 2006ত
নেক্সট আছে ইয়াত বান্দাৰধাৰা ডেম এটা আছে কোনখন ষ্টেটত আছে আমাক সেইটো দিছে বিহাৰ মহাৰাষ্ট্ৰ দেন কেৰেলা নে উত্তৰ প্ৰদেশ চ' ইয়াৰ বিষয়ে আমি অলপ চাই লওঁ এইটো ক'ত আছে এইটো আমি উইলছন ডেম বুলিও জানো তো ইয়াৰ আনচাৰটো হ'ব মহাৰাষ্ট্ৰ একচুৱেলি মহাৰাষ্ট্ৰ ষ্টেটত আছে তো তাৰ এখন ডিষ্ট্ৰিক্ট আছে আহমেদনগৰ বুলি তো আহমেদনগৰ ডিষ্ট্ৰিক্টত পৰিব প্ৰাভাৰা যিখন ৰিভাৰ আছে নদী আছে তাৰ ওপৰত এই ডেমটো আছে আৰ্থৰ লেক ইজ ফৰ্ম ডিউ টু দ্য কনষ্ট্ৰাকশ্যন অফ দ্য উইলছন ডেম এটা লেক ফৰ্ম হৈছিলে তাৰ নামটো হৈছে আৰ্থৰ লেক দ্য লেক ইজ অলছ' ন'ন এজ লেক আৰ্থৰ হিল বুলিও আমি জানো বা ভাণ্ডাৰদাৰা লেক বুলিও আমি জানো আপোনালোকে এইটো পিকচাৰবোৰ মাৰিলে আপোনালোকে দেখিব নেক্সটটো হৈছে এটা আমাৰ ফ'ক ডান্সৰ ওপৰত এইটো হৈছে ভিৰাগেজ ইজ এ ফ'ক ডান্স অফ কাৰ ফ'ক ডান্স হয় ঝাৰখণ্ড নে আমাৰ কেৰেলা হিমাচল প্ৰদেশ নে কৰ্ণাটকা কাৰ হয় তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব যে ভাৰ্গিজ ইজ এ ডান্স ফৰ্ম অফ কৰ্ণাটকাৰ হয় এইটো তো মেইনলি ইট ইজ এ ভিগুৰাছ ডান্স বেছড অন হিন্দু মাইথলজি আৰু তাত মেইনলি বহুত এগ্ৰেছিভ দেখিছে এখন পিকচাৰখন দেখিলে গম পাব বহুত এগ্ৰেছিভ মানে মুভমেণ্ট কিছুমান থাকে পাৰফৰ্ম বাই দ্য জনগামা বুলি কোৱা হয় এইজনে যিজনে পাৰফৰ্ম কৰি আছে ইট ইজ ওৱান অফ দ্য ডান্সেছ চিন ইন দ্য দছাৰা প্ৰচেশ্যন যিয়ে দছাৰা প্ৰচেশ্যন হয় বা য'ত মাইচৰত এইবিলাক হয় তো সেইটো আপোনালোকে চালে এইটো গম পাব এইটো ক'ত হৈছে এইটো কৰ্ণাটকা নেক্সট আমি চাইছোঁ কুৱেশ্যন নাম্বাৰ 20 হুইচ অফ দ্য ফলোৱিং ইজ আ ফ'ক ডান্স ফ্ৰম লক্ষদ্বীপৰ কোনটো ফ'ক ডান্স হয় এইটো আমাক সুধিছে পিকচাৰখনত দেখিছে এইটো কি হয় গম পাইছেনে ইয়াৰ আনচাৰটো হ'ব লাভা অপশ্যন নাম্বাৰ এ তেতিয়াহ'লে আমি লাভা ডান্সৰ বিষয়ে অলপ চাই লওঁ দিছ ষ্টাইল অফ ডান্স ইজ ভেৰি কালাৰফুল চিন্স ডান্সাৰ্ছ ৱেৰ হেড গিয়াৰ দেখিছেনে ইয়াৰ ওপৰত হেড গিয়াৰ পিন্ধিছে মানে মাথাত যিটো পিন্ধিছে সেইটো হেড গিয়াৰ বুলি কোৱা হয় চ' বহুত কালাৰফুল থাকে দ্য মেইন কেৰেক্টাৰিষ্টিক ইজ দ্য ড্ৰাম বিট মিউজিক যেতিয়া ড্ৰাম লৈছে এইবিলাক তো এইবিলাক মিউজিকবিলাক বহুত মেইন কেৰেক্টাৰিষ্টিক হয় তাৰ এতিয়া এই যি তিনিটা আপোনালোকে ডান্স দেখিছে এই গোটেই তিনিটা হৈছে মানে লক্ষদ্বীপৰ হয় চ' আপোনালোকে এনেকৈ কুৱেশ্যনটো আহিব পাৰে যে লক্ষদ্বীপৰ কোনটো ফ'ক ডান্স নহয় তেতিয়াহ'লে আপোনালোকে জানিব লাগিব যে লক্ষদ্বীপৰ ফ'ক ডান্সকেইটা কোনকেইটা এইটো আছে কলকালি ডান্সটো হৈছে অনলি মেল ডান্স ইন দিছ ডান্স এণ্ড দে ডান্স উইথ ষ্টিক্স চ' কলকালি ডান্সত অকল মেলে অৰ্থাৎ পুৰুষে নৃত্য প্ৰদৰ্শন কৰে দ্য মেইন ফিচাৰ ইজ দ্য ষ্টিক ৰাইম নেক্সটটো পৰিচকালি বুলি এটা ডান্স আছে দিছ ষ্টাইল অফ ডান্স পাৰফৰ্ম উইথ স্বৰ্ডছ এণ্ড শিল দেখিছেনে আপোনালোকে কিছুমান তৰোৱাল লৈ বা যিবিলাক শিল লৈ পেলাই কিছুমানে ডান্স কৰে সেইটো তেনেকুৱা মাৰ্চিয়েল আৰ্ট যিবিলাক ফৰ্ম থাকে মাৰ্চিয়েল আৰ্ট ডান্স বুলি কোৱা হয় চ' এইটো পৰিচকালি ডান্স এই গোটেই চাৰিটা লাভা দেন তিনিটা হয় লাভা কলকালি দেন এইটো পৰিচকালি এই গোটেইকেইটা হৈছে কাৰ লক্ষদ্বীপৰ লাষ্টত কালি আছে দেখিলে গম পাব এইটো ক'ৰ হয় লক্ষদ্বীপ কিন্তু লাভাটো এল ফৰ মানে লক্ষদ্বীপ আৰু লাভা এল এ আছে তেনেকৈ মনত ৰাখিব পাৰিব আগ্ৰা ইজ দ্য চিটি অন দ্য বেংক অফ দ্য হুইচ ৰিভাৰ তো আগ্ৰা চিটিখন কোনখন বেংকৰ পাৰত আছে সেইটো আমাক সুধিছে সৰস্বতী যমুনা গংগা নে হুগলী তো এখন কোনটোৰ আছে আপোনালোকে মেপখন দেখি গম পাইছে এইখন ক'ত আছে যমুনা নদীৰ পাৰত আছে দেখিছে এইখন এই ব্লু কালাৰ এখন লাইনখন এইটো হৈছে যমুনা দেন আপোনালোকে গম পাব ইয়াত কি আছে আগ্ৰা আছে তাৰপিছত আগ্ৰা ইজ ন'ন কিন্তু আগ্ৰা আমি কেনেকৈ গম পাওঁ এইটো মোগলৰ লগত ৰিলেটেড হয়নে আৰু মোগল আৰ্কিটেকচাৰ হয় তাজমহল বনাইছিলে 1653 চাহজাহানে বনাইছিলে ইট ইজ ওৱান অফ দ্য 7 wonders of the world and is appraised এইটো আমি 7 wonders ভিতৰত এটাটো হয়নে যি আমাৰ wonders আছে আৰু এইটো most popular tourist attraction আমাৰ বহুত টুৰিষ্ট আহে আৰু এইটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটতো কি আছে তাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে 22 নম্বৰত আছে বিজয়ৱাড়া নামটো শুনিছে চাগে ইজ ইন দ্য বেংক অফ কোনটো বেংকত আছে কোনখন নৈৰ বেংকত আছে এইখন হৈছে নৈখন ব্লু কালাৰ লাইনত এইখন হৈছে নৈখন কৃষ্ণা আৰু ইয়াতে আপোনালোকে দেখিব বিজয়ৱাড়া তাৰমানে এইটো কি হৈছে কৃষ্ণা গোদাবৰী নহয় কাবেৰী নহয় তাপ্তি নহয় ইয়াৰ আনচাৰটো হৈছে কৃষ্ণা দ্য চিটি অফ বিজয়ৱাড়া এখন চিটি হয় লাইজ অন দ্য বেংক অফ দ্য কৃষ্ণা ৰিভাৰ বিজয়ৱাড়া ইজ ইন দ্য অন্ধ্ৰপ্ৰদেশত আছে সেইটো গম পাইছে দেখিলে গম পাব এখন মেপখন দেখিলে অন্ধ্ৰপ্ৰদেশত আছে কৃষ্ণা ৰিভাৰ অৰিজিনেটছ ফ্ৰম যি আমাৰ মহাবালেশ্বৰ নিয়েৰ জোৰ ভিলেজ অফ চাটাৰা ডিষ্ট্ৰিক্ট মহাৰাষ্ট্ৰৰ তাৰ পৰা অৰিজিনেট হয় কৃষ্ণা ৰিভাৰ দেন ইট ড্ৰেইনছ ইনটু দ্য বে অফ বেংগলত চব ওলাই যায় আৰু টোটেল লেংথটো হৈছে 1290 কিলোমিটাৰ ইট অলছ' হেজ এ ভেৰি হাইলি ফাৰ্টাইল ডেল্টা চ' মানে যিটো তেওঁলোকে ডেল্টা ফৰ্ম কৰিব মানে এই নৈখনে কৃষ্ণা ৰিভাৰে যিটো ডেল্টা ফৰ্ম কৰিব বহুত সেইটো কি হৈ থাকে সাৰুৱা হয় মাটিটো হোৱাট আৰ দ্য ষ্টেট এনিমেল বাৰ্ড এণ্ড ট্ৰী ষ্টেট এনিমেল ষ্টেট বাৰ্ড এণ্ড ষ্টেট ট্ৰী অফ তেলেংগানাৰ সুধিছে আমাক কোনটো হ'ব তেতিয়াহ'লে ইয়াৰটো কি হ'ব আমি চাই লওঁ তেলেংগানাৰ যিবিলাক ষ্টেট চিম্বল সেইবিলাক কি হ'ব প্ৰথমে ষ্টেট ফ্লাৱাৰটো হৈছে টাংগেডু পলু হয়নে টাংগেডু পলু হয় ষ্টেট ফ্লাৱাৰ দেন ষ্টেট বাৰ্ড হৈছে ইণ্ডিয়ান ৰোলাৰ ষ্টেট ট্ৰী হৈছে জাম্মি চেটু আৰু ষ্টেট ফ্ৰুট হৈছে মেংগো নেক্সট আমি আহিছোঁ এটা পাৱাৰ প্লেণ্টৰ বিষয়ে কুৱেশ্যনটো আছে যে চিক্কা থাৰ্মেল পাৱাৰ প্ৰজেক্ট এইটো ক'ত আছে আমাৰ কোনখন ষ্টেটত আছে অন্ধ্ৰপ্ৰদেশ বিহাৰ গুজৰাট নে ছত্তীশগড় ক'ত আছে আমাক সেইটো দিছে চিক্কা থাৰ্মেল পাৱাৰ ষ্টেচন ইজ ওৱান অফ দ্য গুজৰাট কোল ফায়াৰ্ড পাৱাৰ প্লেণ্টছ হয় ইট ইজ লোকেটেড নিয়েৰ জামনগৰত আছে এইটো মানে তাৰ ওচৰত আছে তো মেইনলি এইটো ক'ত আছে গুজৰাটত আছে অপশ্যন নাম্বাৰ চি
তাৰপিছত যিটো আমাৰ আৰু কেইটামান তাত কেনেকুৱা পাৱাৰ প্লেণ্ট আছে সেইকেইটা আমি চাই লওঁ এইটো হৈছে কোঠাগুডেম থাৰ্মেল পাৱাৰ ষ্টেচন সেইটো ক'ত আছে সেইটো আছে তেলেংগানাত এই গোটেইকেইটা গুজৰাটত নাই দেই চ' এইটো চিক্কাটো আছে গুজৰাটত দেন কোঠাগুডেমটো আছে আমাৰ ক'ত তেলেংগানাত নেক্সট ইট ইজ কোঠাগুডেমটোৰ বিষয়ে আৰু চাই লওঁ যে ইট ইজ ওৱান অফ দ্য কোল বেছড পাৱাৰ প্লেণ্টছ অফ তেলেংগানা পাৱাৰ কোড জেনেৰেশ্যন মানে তাৰ পৰা এইটো ষ্টাৰ্ট হৈছে যিটো তেওঁলোকৰ কোম্পানী লিমিটেড তাৰ পৰা এইটো মানে চাব ব্ৰেণ্ড এনেকৈ আমি ধৰিব পাৰোঁ তাৰপিছত আৰু এটা আছে নেভেলি থাৰ্মাৰ পাৱাৰ ষ্টেচন বুলি এটা আছে সেইটো আছে তামিলনাডুতে আছে is set of power plant situated near lignite mines তো মেইনলি আমি এইটো জানিব লাগিব যে এই যিকেইটা পাৱাৰ ষ্টেচন আছে বা পাৱাৰ প্ৰজেক্ট আছে এইকেইটা কোনকেইখন ষ্টেটত আছে চ' ইয়াৰ পৰা আমি গম পালোঁ যে তিনিটাৰ বিষয়ে গম পালোঁ এটা হৈছে আমাৰ গুজৰাটৰ আছে নেক্সট কুৱেশ্যনটো হৈছে সঞ্জয় গান্ধী থাৰ্মেল পাৱাৰ প্ৰজেক্ট ইজ ইন হুইচ ষ্টেট কোনখন ষ্টেটত আছে চ' এইটো ৰাজস্থান মধ্যপ্ৰদেশ পাঞ্জাৱ তামিলনাডু ক'ত আছে এইটো তেতিয়াহ'লে এইটো ক'ত থাকিব এইটো আছে মধ্যপ্ৰদেশত আছে আৰু এইটো মেইনলি যি আমাৰ বিৰচিংপুৰ বুলি এডোখৰ জেগা আছে মধ্যপ্ৰদেশৰ তাত আছে বেচিকেলি এইটো মধ্যপ্ৰদেশত আছে আপোনালোকে কুৱেশ্যনটো ডাইৰেক্ট ষ্টেটৰ পৰাই আহিব কুৱেশ্যনটো তেতিয়াহ'লে দ্য ফাৰ্ষ্ট ইউনিট ৱাজ টো প্ৰথমতে এইটো ষ্টাৰ্ট হৈছিলে 1993 তাৰপিছত এইটো কি হ'ল সঞ্জয় গান্ধী থাৰ্মেল পাৱাৰ প্লেণ্ট ইজ এট দ্য উমাৰিয়া ডিষ্ট্ৰিক্টত আছে মধ্যপ্ৰদেশ দেন পাৱাৰ প্লেণ্ট ইজ কোল বেছড তাৰমানে মানে কোল ইউজ কৰা হয় তাত পাৱাৰ প্লেণ্ট আৰু হেজ এ ইনষ্টল কেপাচিটি অফ ইমান কেপাচিটি আছে তাত 1340 এইবিলাক আপোনালোকৰ কুৱেশ্যন নাহে বাৰু দ্য ৱাটাৰ ফৰ দ্য প্লেণ্ট হেজ বিন টেকেন ফ্ৰম যি আমাৰ জহিলা তাত ওচৰতে এটা জহিলা ডাম এটা আছে জহিলা ডেম আপোনালোকে ক'ব এইটো কোনখন নৈৰ ওপৰত আছে জহিলা ডেমটোৰ পৰা কি লোৱা হয় তাৰ পৰা ৱাটাৰ ছাপ্লাইটো লোৱা হয় এইটো হৈছে সঞ্জয় গান্ধী থাৰ্মেল পাৱাৰ প্ৰজেক্ট ইয়াৰ আনচাৰটো হৈছে অপশ্যন নাম্বাৰ বি আজি আমি 25টা কুৱেশ্যন ডিছকাছ কৰিলোঁ আৰু মই আশা কৰিছোঁ আমি যি ডিছকাছ কৰিছোঁ আপোনালোকে ভালদৰে বুজি পাইছে যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্টত জনাব পাৰে আৰু যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব থেংক ইউ গুড বাই